নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন কোন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা বৰবৰুৱা পদত প্ৰথমে অধিষ্ঠিত হোৱা ব্যক্তিজন আছিল মোমাই তামুলী বৰবৰুৱা নেক্সট কুৱেশ্যন লালকিল্লা কোনে নিৰ্মাণ কৰিছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি শ্বাহজাহান লালকিল্লা নিৰ্মাণ কৰিছিল শ্বাহজাহানে নেক্সট কুৱেশ্যন মৌৰ্য বংশ কোনে স্থাপন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চন্দ্ৰগুপ্ত মৌৰ্য মৌৰ্য বংশ স্থাপন কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যই নেক্সট কুৱেশ্যন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম কি ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মী সিংহ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজাজনৰ নাম আছিল লক্ষ্মী সিংহ নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক বৃক্ষ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হোলোং গছ অসমৰ ৰাজ্যিক বৃক্ষ হ'ল হোলোং গছ নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লাহৰী প্ৰথম অসমীয়া ছপা উপন্যাসখনৰ নাম হ'ল লাহৰী নেক্সট কুৱেশ্যন সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি সুধিছে সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বনফুল সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল বনফুল নেক্সট কুৱেশ্যন অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আছাম মিহিৰ অসমৰ প্ৰথম সাতদিনীয়া সংবাদপত্ৰখনৰ নাম হ'ল আছাম মিহিৰ নেক্সট কুৱেশ্যন লুইত কণ্ঠ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জুবিন গাৰ্গক লুইত কণ্ঠ বুলিও কোৱা হয় নেক্সট কুৱেশ্যন ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কুমুদ হাজৰিকা ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নামটো আছিল কুমুদ হাজৰিকা নেক্সট কুৱেশ্যন বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি কোকৰাঝাৰত বড়ো সাহিত্য সভাৰ মুখ্য কাৰ্যালয় কোকৰাঝাৰত অৱস্থিত নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন কোন ঠাইত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ গোৱালপাৰা অসম সাহিত্য সভাৰ দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল গোৱালপাৰাত নেক্সট কুৱেশ্যন পশ্চিমবংগৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কলকাতা পশ্চিমবংগৰ ৰাজধানী চহৰৰ নাম হ'ল কলকাতা নেক্সট কুৱেশ্যন পিংক চিটি বুলি কোনখন চহৰক বা ৰাজ্যক জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জয়পুৰক পিংক চিটি বুলিও জনা যায় নেক্সট কুৱেশ্যন ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন ব্যক্তি কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সৰ্বপল্লী ৰাধাকৃষ্ণন ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি হ'ল সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কুৱেশ্যন হৰ্ণবিল উৎসৱ ক'ত অনুষ্ঠিত হয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নাগালেণ্ড হৰ্ণবিল উৎসৱ অনুষ্ঠিত হয় নাগালেণ্ডত নেক্সট কুৱেশ্যন উৰিষ্যি নৃত্য কোন ৰাজ্যৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উৰিষ্যা নেক্সট কুৱেশ্যন ডিস্কভাৰী অফ ইণ্ডিয়া গ্ৰন্থখনৰ লেখক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক হ'ল জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যন এখন ফুটবল খেল সাধাৰণতে কিমান সময়ত শেষ হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 90 মিনিট এখন ফুটবল খেল সাধাৰণতে 90 মিনিটত শেষ হয় নেক্সট কুৱেশ্যন ভলীবল খেলত প্ৰতিটো দলত কেইজনকৈ খেলুৱৈ থাকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 6জন ভলীবল খেলত প্ৰতিটো দলত 6জনকৈ খেলুৱৈ থাকে নেক্সট কুৱেশ্যন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৱাশ্বিংটন বিশ্ব বেংকৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটনত অৱস্থিত নেক্সট কুৱেশ্যন অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কাক কোৱা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আডাম স্মিথ অৰ্থনীতিৰ পিতৃপুৰুষ বুলি কোৱা হয় আডাম স্মিথক নেক্সট কুৱেশ্যন ভাৰতৰ নীতি আয়োগ কেতিয়া গঠন কৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2015 চনত ভাৰতৰ নীতি আয়োগ গঠন হৈছিল 2015 চনত নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিহাৰ নালন্দা বিশ্ববিদ্যালয় বিহাৰ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন বৰাক উপত্যকাত সৰ্বমুঠ কিমানখন জিলা আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3খন বৰাক উপত্যকাত সৰ্বমুঠ 3খন জিলা আছে আৰু এই 3খন জিলা হ'ল কাছাৰ কৰিমগঞ্জ আৰু হাইলাকান্দি নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সোৱণশিৰি ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈখনৰ নাম হ'ল সোৱণশিৰি নেক্সট কুৱেশ্যন তলৰ কোনজনক ল'ৰা ৰজা নামেৰে জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চুলিকপাক ল'ৰা ৰজা নামেৰেও জনা যায় নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যৰ সৈতে অসমে সীমা ভাগ নকৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছিকিমৰ লগত অসমে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন অসম কেতিয়া বংগৰ পৰা পৃথক হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1874 চনত অসম বংগৰ পৰা পৃথক হৈছিল 1874 চনত নেক্সট কুৱেশ্যন কিমান চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1973 চনত 1973 চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ অনা হৈছিল নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰী কোন আছিল
ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তৰুণ গগৈ অসমৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ মুখ্যমন্ত্ৰীজন আছিল তৰুণ গগৈ নেক্সট কুৱেশ্যন ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল নেক্সট কুৱেশ্যন অসম বিধানসভাৰ মুঠ আসন কেইখন ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি 126খন অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ'ল 126খন নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভূমিধৰ বৰ্মন অসমৰ আটাইতকৈ কম সময়ৰ বাবে মুখ্যমন্ত্ৰী হোৱা ব্যক্তিজন হ'ল ভূমিধৰ বৰ্মন নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কুৱেশ্যন অসম চুক্তি স্বাক্ষৰিত সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজীৱ গান্ধী অসম চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী নেক্সট কুৱেশ্যন হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমানতম মুখ্যমন্ত্ৰী শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 15তম হিমন্ত বিশ্ব শৰ্মা অসমৰ 15তম মুখ্যমন্ত্ৰী নেক্সট কুৱেশ্যন অসম চুক্তিৰ ফলস্বৰূপে গঠন হোৱা অসমৰ তেল শোধনাগাৰটোৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নুমলীগড় তেল শোধনাগাৰ নেক্সট কুৱেশ্যন কিমান চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1971 চনত নৰ্থ ইষ্ট কাউন্সিল গঠন হৈছিল 1971 চনত হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা কিমান চনত গঠন কৰা হৈছিল আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1921 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখা গঠন কৰা হৈছিল 1921 চনত নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰভাত চন্দ্ৰ বৰুৱা অসম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি আছিল প্ৰভাত চন্দ্ৰ বৰুৱা নেক্সট কুৱেশ্যন অসমৰ কোন মুখ্যমন্ত্ৰীৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধিৰ কাৰ্যকালত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল নেক্সট কুৱেশ্যন কোন বৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1935 চনত 1935 চনত ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰথমবাৰৰ বাবে সংবিধান সভাৰ দাবী কৰিছিল নেক্সট কুৱেশ্যন সংবিধান সভাৰ সভাপতি হিচাপে তলত দিয়া কোনজন নিৰ্বাচিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ সভাপতি হিচাপে ৰাজেন্দ্ৰ প্ৰসাদ নিৰ্বাচিত হৈছিল নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধান ৰচনাৰ উপসমিতিত সদস্য হোৱা প্ৰথম অসমীয়া কোন কি সুধিছে ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম অসমীয়া কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৈয়দ মহম্মদ ছাদুল্লাহ আছিল ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথমজন অসমীয়া নেক্সট কুৱেশ্যন কিমান চনত অসমত জনতা দলৰ চৰকাৰ গঠন কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1977 চনত 1977 চনত অসমত জনতা দলৰ চৰকাৰ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন ৰাজ্যপালক কোনে নিযুক্তি দিয়ে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন মুখ্যমন্ত্ৰী এজনৰ কাৰ্যকাল কিমান বছৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 5 বছৰ নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শ্বিলঙত অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল শ্বিলঙত নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস নেক্সট কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া বিচাৰপতিজন আছিল হলিৰাম ডেকা নেক্সট কুৱেশ্যন জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দেৱকান্ত বৰুৱা জাতীয় কংগ্ৰেছৰ প্ৰথম অসমীয়া সভাপতিজন আছিল দেৱকান্ত বৰুৱা নেক্সট কুৱেশ্যন অসম বিধানসভা কোনটো বছৰৰ পৰা প্ৰথমবাৰৰ বাবে 126 জন সদস্যৰ বিধানসভা ৰূপে পৰিচিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1972 চনত নেক্সট কুৱেশ্যন তল কোনটো মোবাইলৰ অপাৰেটিং ছিষ্টেম নহয় কি সুধিছে তল কোনটো মোবাইল অপাৰেটিং ছিষ্টেম নহয় ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জাভাটো মোবাইলৰ অপাৰেটিং ছিষ্টেম নহয় নেক্সট কুৱেশ্যন অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডলাৰ অষ্ট্ৰেলিয়াৰ মুদ্ৰাৰ নাম হ'ল ডলাৰ নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যক চুগাৰ বল বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ প্ৰদেশ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যখনক চুগাৰ বল বুলি জনা যায় নেক্সট কুৱেশ্যন ভাৰতৰ কোনখন ৰাজ্যত চিপকি লা পাছ অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি হিমাচল প্ৰদেশ ভাৰতৰ হিমাচল প্ৰদেশত চিপকি লা পাছ অৱস্থিত নেক্সট কুৱেশ্যন অসমত প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডিব্ৰুগড় অসমৰ প্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছিল ডিব্ৰুগড় নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় আছে ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দেৰগাঁও
অসমৰ দেৰগাঁৱত আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয়খন আছে। নেক্সট কুৱেশ্যন, কোন চনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল? কি সুধিছে, কোন চনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1952। 1952 চনত বৰদলৈ ট্ৰফি ফুটবল প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যন, লাচিত দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 24 নৱেম্বৰ। 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় একতা দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 31 অক্টোবৰ। 31 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? কি সুধিছে, অসম আৰক্ষী দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনগৰাকী ব্যক্তিৰ জন্মদিন উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চৰ্দাৰ বল্লভ ভাই। চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটো উপলক্ষে ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নিত্ৰপাল বা নীতিপাল। নিত্ৰপাল বা নীতিপাল আছিল চুতীয়া ৰাজ্যৰ শেষৰজন ৰজা। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1671 চনত। শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল 1671 চনত। নেক্সট কুৱেশ্যন, আহোমসকলৰ শেষৰ ৰাজধানী ক'ত আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যোৰহাট। আহোমসকলৰ শেষৰ ৰাজধানী আছিল যোৰহাটত। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ নিৰ্মাণ কৰা ৰজাজন কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নৰকাসুৰ। কামাখ্যা মন্দিৰ নিৰ্মাণ কৰিছিল নৰকাসুৰে আৰু পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে। নেক্সট কুৱেশ্যন, অসমৰ কোনগৰাকী খেলুৱৈক ধিং এক্সপ্ৰেছ বুলি অভিহিত কৰা হৈছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হিমা দাসক। হিমা দাসক ধিং এক্সপ্ৰেছ বুলিও জনা যায়। নেক্সট কুৱেশ্যন, তলত কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দৰ্শন। দৰ্শনৰ ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা নহয়। নেক্সট কুৱেশ্যন, উপাধি বিলুপ্তি সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত পৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অনুচ্ছেদ 18। উপাধি বিলুপ্তি সংবিধানৰ 18 নং অনুচ্ছেদত অধীনত পৰে। নেক্সট কুৱেশ্যন, নিম্নলিখিত থিয়েটাৰ দলসমূহৰ ভিতৰত কোনখন আটাইতকৈ পুৰণি বাণিজ্যিক থিয়েটাৰ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি নটৰাজ থিয়েটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় প্ৰতীকত কিমানবিধ জন্তুৰ চিত্ৰ দেখা পোৱা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 4বিধ। ভাৰতীয় জাতীয় প্ৰতীকত 4বিধ জন্তুৰ চিত্ৰ দেখা পোৱা যায়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডুবাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ মুখ্য কাৰ্যালয় ডুবাইত অৱস্থিত। নেক্সট কুৱেশ্যন, বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ সাৰভাত মহামন্দিৰ ক'ত অৱস্থিত? কি সুধিছে, বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ সাৰভাত মহামন্দিৰ ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাৰাণসী। বিশ্বৰ সৰ্ববৃহৎ ধ্যান কেন্দ্ৰ সাৰভাত মন্দিৰটো বাৰাণসীত অৱস্থিত। নেক্সট কুৱেশ্যন, মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1821 চনত। মানৰ তৃতীয় আক্ৰমণ সংঘটিত হৈছিল 1821 চনত। নেক্সট কুৱেশ্যন, সাধাৰণতে কোনটো সময়ত 0 আৱাৰ আৰম্ভ হয়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দুপৰীয়া। দুপৰীয়া টাইম সময়খিনিত 0 আৱাৰ আৰম্ভ হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক ব্ৰেড বাস্কেট বুলি জনা যায়? ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পাঞ্জাৱ। পাঞ্জাৱক ব্ৰেড বাস্কেট বুলিও জনা যায়। নেক্সট কুৱেশ্যন, বিশ্ব গ্ৰাহক দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 15 মাৰ্চ তাৰিখে বিশ্ব গ্ৰাহক দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অৰুন্ধতী ৰয়। বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকীৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইন্দিৰা গোস্বামী বা মামণি ৰয়ছম গোস্বামী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম আইন পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মনু স্মৃতি। ভাৰতৰ প্ৰথম আইন পুথিখনৰ নাম হ'ল মনু স্মৃতি। নেক্সট কুৱেশ্যন, কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো প্ৰদান কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়ৰাম দাস দৌলতৰাম। জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, মুম্বাই পুৰণি নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব বোম্বাই। নেক্সট কুৱেশ্যন, আন্তৰ্জাতিক নাৰী দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 8 মাৰ্চ তাৰিখে 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, মূলা গাভৰু কাৰ পত্নী আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফাচেংমুং বৰগোহাঁই। মূলা গাভৰু আছিল ফাচেংমুং বৰগোহাঁইৰ পত্নী। নেক্সট কুৱেশ্যন, বংগ বিভাজন কোন চনত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1905 চনত। 1905 চনত বংগ বিভাজন হৈছিল। নেক্সট কুৱেশ্যন, আইন ই আকবৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আবুল ফজল আইনী আকবৰী গ্ৰন্থখন ৰচনা কৰিছিল আবুল ফজলে নেক্সট কুৱেশ্যন লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যোৰহাটত লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত নেক্সট কুৱেশ্যন কোনজন আহোম স্বৰ্গদেৱে ৰংঘৰ নিৰ্মাণ কৰাইছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি প্ৰমত্ত সিংহই ৰংঘৰ নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন খাইবাৰ পাছ নামৰ গিৰিপথটো কোনখন দেশত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আফগানিস্তান খাইবাৰ পাছ নামৰ গিৰিপথটো আফগানিস্তানত অৱস্থিত